গুড মৰ্ণিং সকলোকে। এয়া আজি ৰাতিপুৱাই মা আৰু দেউতা ওলাইছে মামাহঁতৰ ঘৰলৈ। আজি তাতে মানে সকাম আছে, তো দুইজন ব্ৰেকফাষ্ট কৰি পিনে আমি সকলোৱে আৰু ব্ৰেকফাষ্ট কৰি মেলি মাহঁত তালৈ গৈছে। তাৰপিছত মই গা চা ধুই অকণমান এয়া এনেকৈ নাৰিকলৰ পানী খাই ল'লোঁ। এয়া গধূলি হ'ল, মাহঁত পাই গ'লহি। সকাম খাব গৈছিলে যে, মানে মামাহঁতৰ ঘৰত খাব গৈছিলে। তো কি কি আনিছে মই দেখাম দেই মামাৰ ঘৰৰ পৰা। এইফালে এয়া মোনা ভৰাই এয়া প্ৰসাদ। এইটো কি? সৰু আলু আৰু হেৰি উৰহি, সৰু আলু উৰহি এয়া পিতাই পাইছেহি। তাৰপিছত এইফালে লাই শাক নেকি, লাই শাক আৰু বিন, লাই শাক আৰু বিনছ এইবোৰ ঘৰৰ আৰু ন। তাৰপৰা এয়া বগৰী, বেংগন, সেইটো ফ্ৰাই কৰিলে ভাল হ'ব। দুফাল কৰিলোঁ। গোটা গোটা বেঙেনা আৰু এইফালেও বগৰী আচাৰ। এইটো হৈছে তেল লাগিব হেৰিয়াত। আৰু এইফালে ইয়াত আছে এই কল নে প্ৰসাদ জানো, প্ৰসাদেই চাগে। আৰু এইফালে প্ৰসাদ। তাৰ পৰা আৰু এটা বস্তু দিছিলে, এয়া হৈছেনে অমিতা। অমিতাটো চাওকচোন কিমান ডাঙৰ। এইটো সেই মণিপুৰী অমিতা নে কি কয়। অমিতা দুটা আছে, এটা আছে। তো এইখিনি মামাৰ ঘৰৰ পৰা লৈ আহিছে আৰু মায়ে, আমি ধুনীয়াকৈ খাম। থেংক ইউ মামী, ৰাখি, মামা চবকে কৈছোঁ। তো এয়া হৈছে নেক্সট ডে'। আমি পাছদিনাখন যোৰহাটতে মানে অসম মহোৎসৱ হৈ আছিলে, তো বোলো অকণমান ওলায়ো যাওঁ। সেই গতিকে তেনেকৈ মানে এয়া ভাইটি, মা, মই ওলাই গ'লোঁ। আৰু সেইদিনা দিব্যও আহি আছিলে, তো তাকো মানে অনা হ'ব। তো তেনেকৈ বুলি আমি ওলাই গ'লোঁ। মা মই সোমালোঁ, ভাইটি দিব্যক আনিবলৈ বুলি গ'লগৈ আৰু আমি আহিছোঁ। তো ব'লকচোন মহোৎসৱত কেনেকুৱা কি হৈছে নহৈছে সকলোবোৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাম দেই। ইয়াতে এণ্ট্ৰি ফিজ লৈছিলে আপোনাৰ পাৰ পাৰ্চন 10 rupeesকৈ। তাৰপাছত প্ৰথম এয়া এণ্ট্ৰি কৰি মই গ'লোঁ, মানে কিতাপৰ এখন ধুনীয়া দোকান লাগি আছিলে, বিপণী। তো তাতে মই কেইখনমান ভাল ভাল কিতাপ চালোঁ। এখন অসীমত যাৰ হেৰাল সীমা, যিখন মই কিনিম ভাবি আছিলোঁ, কিন্তু এতিয়ালৈকে কিনা হোৱা নাছিলে। তাৰপিছত সেইখন চালোঁ। তেনেকৈ কেইখনমান কিতাপ বোলো চাওঁচোন বুলি অকণমান ইফাল ঘূৰিলোঁ। তাৰপিছত মাও কিবা কিবি চাইছে বাৰু কিতাপ। এতিয়া আহিলোঁ আমি মাৰ ভাল লগা জেগালৈ আৰু ফুলৰ, কাৰণ মায়ে মানে ফুল বহুত ভাল পায় আৰু ফুল কিবা নহয় কিবা এটা তেওঁ লয়েই। আৰু ফুলখিনিৰ ভালেই ধুনীয়া ফুলেই আছিলে বাৰু। আৰু এইফালে ফুলৰ টাব আছিলে। তাৰপিছত দামখিনি মোৰ যথেষ্ট দেই, ভাল লাগিছে। মুকুতা বিচাৰি ভটিয়াওঁ উপজা গাঁৱৰ পৰা নিজৰ পাৰেদি ধ্যান এতিয়া আহিলোঁ আমি গোটেইখিনি মানে য'ত সকলোবোৰ বজাৰ আছিলে সেইফালে আহিলোঁ। কাপোৰৰ পৰা আদি কৰি চেণ্ডেল, বেগছ মানে সকলোবোৰ আছিলে এইফালে।
পালোহি মহোৎসৱৰ পৰা আৰু চাইছিলোঁ বহুত ধুনীয়া ধুনীয়া মানে কালেকশ্যনৰ চাদৰ মেখেলা ওলাইছিলে হেৰি কিবা কিবি এনেকুৱা কিন্তু লোৱা নহ'লে কাৰণ মই চাদৰ মেখেলাৰ দামবোৰ বহুত বেছি পালোঁ চাইছিলোঁ বাৰু কিন্তু সৰু সুৰা আৰু কিবা কিবি দুটামান আনিলোঁ তো কি আনিলোঁ তাকে আপোনালোকক দেখাম দেই ব্লগ আৰু মায়ে ফুল আনিলে ফুলবোৰ অলপ দামটো বেছি মানে বাকী নাৰ্চাৰীবোৰতকৈ দামটো বেছিয়ে পালোঁ বাৰু তাৰপিছত এতিয়া আনিলোঁ আমি এইকেইটা এইজোপা মই একেবাৰে বিচনাতে তুলি থৈ দিছোঁ এইজোপা কি বুলি কয় জানো এইটো পাই নামটো নাজানো এইটো ফুল আনিলোঁ আৰু এইফালে আনিলোঁ এযোৰ হেৰি ইয়াৰিং মাৰ ভাল লাগিছিলে বুলি ক'লে এইযোৰ মই মাক দিলোঁ মই লোৱা এইযোৰ ইয়াৰিং আনিলোঁ তাৰপিছত আৰু এটা লিপষ্টিক এইটো বাৰু দুইজনীৰ কাৰণে আৰু মাও লগাব কেতিয়াবা ময়ো লগাম তো তেনেকৈ তো এইখিনিয়ে আৰু এতিয়া আহি পাই পেলাই মায়ে চাহ বনাইছে চাহ তাহ খাই পেলাই ল'ম আৰু চাহ খাম তো ভিডিঅ'টো আজি ইমানেই আছিলে গতিকে কেনেকুৱা পালে চাই জনাব বিশেষ একো নাই দিনটোৰ কেনেকৈ কি কৰিলোঁ সেয়াই সকলোবোৰ শ্বেয়াৰ কৰিলোঁ তো আহিছোঁ নেক্সট ভিডিঅ' আকৌ লগ পাম যদিহে ভাল লাগিলে এটা লাইক কৰিব আৰু নতুনকৈ যদি চেনেলটো চাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি থ'ব